তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকেটাৰ বেলখুটিত দেওবাৰে পহিলা বহাগৰ দিনাই 14টাকৈ জাতীয় ছাত্ৰ সংগঠনে সম্বন্ধৰ বাৰ্তা কঢ়িয়াই একেলগে ৰঙালী বিহু উদযাপন কৰে। আসু এজে YCP এপসু আৰজু গৰিয়ামৰিয়া বেংগলী ফেডাৰেশ্যন চাহ জনজাতি বৰ্মন কছাৰী সান্থাল ছাত্ৰ সন্থা কোচ ৰাজবংশী হাজং আদিবাসী আৰু গোৰ্খা ছাত্ৰ সন্থাই একেলগে উমৈহতীয়াকৈ এইবাৰ সপ্তদশ ৰঙালী বিহু আৰু নৱবৰ্ষৰ আদৰণি উৎসৱ উদযাপন কৰে। এই কাৰ্যসূচীত বিহুৰ লগতে প্ৰায় 14টা জনগোষ্ঠীয় দলে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, তামুলপুৰৰ MCLA বিজিত গৌড়া, নাৰ্জাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈ সম্বন্ধৰ বাৰ্তাবাহক এই 14টা জাতীয় সংগঠনৰ অনুষ্ঠানসমূহ উপভোগ কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7। কুমাৰীকেটা অঞ্চলৰ 14টাকৈ জাতীয় সংগঠনে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটি প্ৰতি বছৰে উদযাপন কৰি আহিছে। এইবাৰ 17 নম্বৰ বছৰ আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছো। আমি যি ঐক্যবদ্ধভাৱে এই উৎসৱটি উদযাপন কৰিছো, সেই একেই ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে আমি কুমাৰীকেটা অঞ্চলত বসবাস কৰি আছো। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা যে অপৰিসীম, এই কথাটো আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছো। এয়া 17 নম্বৰ বছৰ ইয়াত উদযাপন কৰি থকা হৈছে আৰু এই যিটো চিন্তা, এই চিন্তাটো কুমাৰীকেটা অঞ্চলত একতাৰ যি এনাজৰী, এই এনাজৰী নিকপকপীয়াকৈ বান্ধি ৰখাৰ এটা প্ৰয়াসৰ কাৰণেই কুমাৰীকেটা অঞ্চলৰ জাতীয় ছাত্ৰ সংগঠনসমূহে এই আয়োজনটো কৰিছিল। আৰু এই আয়োজনটোৰ লক্ষ্যই আছিল যে কুমাৰীকেটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতিৰ মিলনভূমি কুমাৰীকেটা, এই কুমাৰীকেটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতি একেলগে প্ৰদৰ্শন কৰাৰ যি আয়োজন, এই আয়োজনটো আমাৰ আজি সফল হৈছে, সাফল্যমণ্ডিত হৈছে। প্ৰায় 12টাকৈ কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে। বড়ো, ৰাভা, শৰণীয়া, নেপালী, আদিবাসী, বাগানীয়া, বিহুকে আদি কৰি হাজং, বৰ্মন কছাৰী আটাইকেইটা কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে আৰু কুমাৰীকেটা অঞ্চলৰ ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে।